2006 চনৰ 1 জানুৱাৰীৰ আগতে প্ৰতিষ্ঠা হোৱা সকলোবোৰ বৈধ শিক্ষানুষ্ঠানক প্ৰাদেশিকৰণ কৰিবলৈ দাবী জনাইছে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত অসমৰ সৰ্বস্তৰৰ ৰাজহুৱা খণ্ডৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ পদ 1 জানুৱাৰী 2013 পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাদেশিকৰণ কৰি মাহিলী দৰমহা দিবলৈ ঐক্য মঞ্চই দাবী জনায়। ঐক্য মঞ্চৰ অভিযোগ, প্ৰথম পৰ্যায়ৰ প্ৰাদেশিকৰণৰ তালিকাত বহু সংখ্যক যোগ্য শিক্ষানুষ্ঠান বাদ পৰি গৈছে। সংবাদমেলখন সম্বোধন কৰি ঐক্য মঞ্চৰ মুখপাত্ৰ মৌলানা খাইৰুম জামানে কয়, অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আজিৰ তাৰিখত প্ৰাদেশিকৰণৰ কোনো কামৰ শেষ হোৱা নাই। আমি অসমৰ ৰাজ্য চৰকাৰলৈ নিবেদন জনাইছোঁ, যিকোনো মূল্যৰ বিনিময়তে 2006 চনৰ 1 জানুৱাৰীৰ আগত স্থাপিত সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান চৰকাৰে প্ৰাদেশিকৰণ কৰিবই লাগিব, প্ৰাদেশিকৰণ আইনৰ আওতালৈ আনিবই লাগিব আৰু প্ৰতিখন ৰাজহুৱা খণ্ডৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ কৰ্মৰত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ চাকৰি চৰকাৰে নিয়মীয়াকৰণ কৰিবই লাগিব। তাৰ বাবে প্ৰয়োজন সাপেক্ষে আইনৰ কি ধাৰা সংশোধন কৰিব লাগে সেয়া ৰাজ্য চৰকাৰ নিশ্চয় অৱগত হ'ব আৰু ইতিমধ্যেই আমি এই সম্পৰ্কে আমাৰ মেমৰেণ্ডাম আমি তেখেতসকললৈ প্ৰদান কৰিছোঁ আৰু এই সম্পৰ্কে আমি কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়লৈ আমি যোগাযোগ কৰিছোঁ। মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ডাঙৰীয়াকো আমি মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। MHRDৰ ডাইৰেক্টৰ মহাশয়ৰ লগতো আমি যোগাযোগ কৰিছোঁ, তাতেও আমি মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। UGCৰ মহামান্য অধ্যক্ষ মহাশয়ৰ লগত আমি যোগাযোগ কৰিছোঁ, তাতেও আমি আমাৰ মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। ৰাজ্য চৰকাৰৰ ওৱান মেন কমিটিৰ মাননীয় শৰৎ বৰকটকী ডাঙৰীয়াকো আমি লগ কৰিছোঁ, তেখেতক আমি আমাৰ মেমৰেণ্ডাম প্ৰদান কৰিছোঁ যে আগত জুলাই যি বিধানসভাৰ অধিৱেশন হ'বলগীয়া আছে সেই অধিৱেশনতেই যাৱতীয় প্ৰক্ৰিয়া সমাপন কৰাৰ বাবে চৰকাৰে জুন মাহৰ 30 তাৰিখৰ ভিতৰতেই তাৰ সম্পূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিবই লাগিব আৰু তাৰ লগে লগে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ পৰা আজি আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় বিত্তমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ। আমি অসমৰ সন্তান, অসমৰ ৰাজহুৱা খণ্ডত আমি শিক্ষাদান কৰি আছোঁ। অসমৰ ৰাজহুৱা খণ্ডৰ 40%তকৈও অধিক ছাত্ৰ ছাত্ৰীক আমি পাঠদান কৰাওঁ। আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান কৰিছে হাই মাদ্ৰাছাত, তিনিচুকীয়া হাই মাদ্ৰাছাৰ পৰা। গতিকে আমি ৰাজহুৱা খণ্ডৰ 40% ছাত্ৰ ছাত্ৰীৰ বেছি ছাত্ৰ ছাত্ৰীক আমি পঢ়ুৱাৰ পিছতো আমাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণৰ পৰা কিয় বঞ্চিত কৰাৰ পৰিকল্পনা কৰা হৈছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।